2021 চনত এটি সৰু সপোন লৈ এটি যাত্ৰাৰ আৰম্ভ হৈছিল দ্য নিউজ প্লাছ আৰু সেই দ্য নিউজ প্লাছৰ আজি 8 লাখ ফলোৱাৰ্ছ অতিক্ৰম কৰিছে এটা সৰু সপোন লৈ আৰম্ভ কৰা এই যাত্ৰা আজি ডাঙৰ হৈছে আৰু এই যাত্ৰা অন্তহীন এক যাত্ৰা এই যাত্ৰা সদায় অবিৰত অসমৰ ৰাইজৰ প্ৰতিটো কথাত প্ৰতিটো সমস্যাত মাত মাতিবলৈ বদ্ধপৰিকৰ হৈ দ্য নিউজ প্লাছে কাম কৰি গৈছে আৰু কাম কৰি যাব আৰু আমি এই 8 লাখ ফলোৱাৰ্ছ অতিক্ৰম কৰাৰ সময়ত আমি আমাৰ সকলোৰে সহকৰ্মীসকলৰ মন্তব্য ল'ম আমি প্ৰথমে কৌশিক দা আমাৰ জ্যেষ্ঠ নিউজ ডেস্কত তেখেতৰ আমি মন্তব্য ল'ম নিশ্চয় কল্প আজি আমাৰ বাবে ডিএ নিউজ প্লাছৰ পৰিয়ালৰ বাবে আজি এটা অতি সুখৰ দিন আপুনি ইতিমধ্যে সপোনৰ কথা উল্লেখ কৰিছে আৰু মই ক'ব খোজো যে সপোনৰ কোনো সীমা নাথাকে আৰু হয়তো সেই সপোনৰ পমখেদিয়ে যি যাত্ৰা আৰম্ভ হৈছিল ডিএ নিউজ প্লাছৰ এটা বৃহৎ পৰিয়াল আৰু সেই পৰিয়াল আজি অটুট আছে আৰু আজিৰ দিনটো এটা মাইলৰ খুঁটি বুলিয়ে মই ক'ম কিয়নো ডিএ নিউজ প্লাছক যিদৰে মানুহে অসমৰ দৰ্শকে অসমৰ ৰাইজে আদৰি লৈছিল যাত্ৰাপথত আৰম্ভণিৰ খোজটোত 2021 চনত আৰু আজিৰ এই দিনটোতো সেই একেইভাৱে অসমৰ ৰাইজে অসমৰ দৰ্শকে উত্তৰ পূবৰ দৰ্শকে আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো আমি দেখিছোঁ যদিওবা আমি আঞ্চলিক ভাষাৰ এটি চেনেল তথাপিও আমি বিভিন্ন সময়ত আমি নিউজ ডেস্কত থাকোঁতেও আমি গম পাওঁ বিভিন্ন ঠাইৰ পৰা ফোন আহে তাৰমানে আমি এইটো ক'ব পাৰোঁ যে আঞ্চলিক ভাষাৰ এটি সংবাদ প্ৰতিষ্ঠান হ'লেও ৰাষ্ট্ৰীয় পৰ্যায়তো আঞ্চলিক ভাষাৰ প্ৰতিষ্ঠানৰ নিশ্চয়কৈ গুৰুত্ব আছে আমি বিভিন্ন সময়ত সেই কথা গম পাইছোঁ আৰু ডিএ নিউজ প্লাছে যি এক লক্ষ্য উদ্দেশ্য লৈ ডিএ নিউজ প্লাছৰ যি যাত্ৰা আৰম্ভ হৈছিল সত্য অন্বেষণৰ যি যাত্ৰা আৰম্ভ হৈছিল সত্য প্ৰতিষ্ঠাৰ বাবে আৰু ৰাইজৰ পক্ষত থাকি নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰাৰ যি যাত্ৰা আৰম্ভ হৈছিল সেই যাত্ৰা আজিৰ তাৰিখতো অটুট আছে আৰু আমাৰ এই পৰিয়ালটোৱে সমগ্ৰ অসমত এই পৰিয়াল বিয়পি আছে আমাৰ সদস্য বিয়পি আছে সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাত মানুহৰ মৰম আদৰ আশীৰ্বাদ সকলো বুটলি আজি আমি ডিএ নিউজ প্লাছ ছেটেলাইট হিচাপত যিখিনি সেৱা ৰাইজক আগবঢ়াইছিল আৰু ডিএ নিউজ প্লাছ ডিজিটেল হিচাপেও ডিএ নিউজ প্লাছে সেই কৃপণালী কোনো কৰা নাই আৰু হয়তো সেইকাৰণেই অসমৰ ৰাইজে বহুত মৰম দিছে উত্তৰ পূবৰ ৰাইজে বহুত মৰম দিছে আৰু সেই মৰমৰ আজিৰ এই যিটো ফলশ্ৰুতি আমি পাইছোঁ আপুনি ইতিমধ্যে কৈছে ইমানখিনি আমি ফলোৱাৰ্ছ পাবলৈ সক্ষম হৈছোঁ আৰু আজিৰ এই দিনটোত নিশ্চয়কৈ আমাৰ দায়বদ্ধতা অধিক বাঢ়িব কিয়নো ৰাইজে যিদৰে আমাৰ ফালে চাই থাকে এটা বাতৰি তৎক্ষণাত আমাৰ পৰা পাবলৈ বা শুদ্ধ ৰূপত পাবলৈ যিদৰে ৰাইজে আমালৈ বাট চাই থাকে সেইখিনি নিশ্চয়কৈ আমি আগন্তুক সময়তো দিব পাৰিম আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰে আমি ডিএ নিউজ প্লাছক নিশ্চয়কৈ আগুৱাই লৈ যাম ৰাইজৰ আস্থা ৰাইজৰ বিশ্বাস সকলো সন্মুখত ৰাখি আমি আগৰ দৰে আপুনি কোৱাৰ দৰে আৰু মই ইতিমধ্যে কৈছোঁ যে সপোনৰ কোনো সীমা নাথাকে গতিকে সেই সীমা হয়তো আমি সীমা নেওচি পাৰ হৈ যাবলৈ আমি চেষ্টা কৰিম আৰু এই যাত্ৰা আমাৰ অব্যাহত থাকিব দ্য নিউজ প্লাছৰ এটাই পক্ষ সেয়া হৈছে ৰাইজৰ সদায় ৰাইজৰ পক্ষে মাত মাতি যাবলৈ চেষ্টা কৰি আহিছে দ্য নিউজ প্লাছে আৰু এই মুহূৰ্তত আজি 8 লাখ ফলোৱাৰ্ছ অতিক্ৰম কৰিছে চাওক খুব 2021 চনৰ পৰা যিটো গতি যিধৰণে ৰাইজৰ মাজলৈ গৈ আছে আৰু এনেদৰে আমি ৰাইজৰ মাজত ৰাইজৰ যিবোৰ সমস্যা সেইবোৰ আমি চৰকাৰৰ ওচৰলৈ বা চৰকাৰে যিবোৰ আঁচনি ৰূপায়ণ কৰে সেইবোৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত দ্য নিউজ প্লাছে যিধৰণে কাম কৰি আহিছে আৰু আমি কৈছোঁ যে আজি ডিজিটেল মিডিয়া হিচাপে যিধৰণে ৰাইজৰ মাজত গুৰুত্বতা লাভ কৰিছে আৰু আমাৰ প্ৰতিগৰাকী ইয়াত যিসকল কৰ্মী আছে যিসকলে তেওঁলোকে নিজৰ কষ্ট বা তেওঁলোকৰ সততা নিষ্ঠা সহকাৰে যিধৰণে কাম কৰি আছে সেইমতেই ৰাইজৰ মাজত আমি যথেষ্ট গুৰুত্বতা লাভ কৰিছোঁ আৰু আজিৰ দিনটোত যিটো 8 লাখ অতিক্ৰম কৰিলে আমি ভাবিছোঁ যে ৰাইজে আমাক আদৰি লৈছে আৰু ৰাইজে আদৰি লোৱাৰ বাবেই হয়তো আমি ইমানখিনি আগবাঢ়ি গৈছোঁ আৰু পৰৱৰ্তী সময়ত আমি প্ৰতিগৰাকী ৰাইজৰ কাষত ৰাইজক কেনেধৰণে স্পৰ্শ কৰিব পাৰিম ৰাইজৰ সমস্যাসমূহ কেনেধৰণে সৰু ডাঙৰ সকলো সমস্যা ৰাইজৰ আমি চৰকাৰখনৰ ওচৰলৈ বা বিভাগীয় সমস্যাসমূহ বিভাগৰ ওচৰলৈ লৈ যাব পাৰোঁ এইখিনি অনবৰত আমাৰ প্ৰচেষ্টা থাকিব আৰু আজি খুব ভাল লাগিছে যিটো 8 লাখ অতিক্ৰম কৰিছে ৰাইজৰ প্ৰতিটো সমস্যাতে সদায় মাত মাতি যাব দ্য নিউজ প্লাছে মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক গল্প এটা সুন্দৰ মুহূৰ্ত আজি নিউজ প্লাছৰ বাবে 2021 বৰ্ষতে যিহেতু এটা সপোনৰ পোখা মেলিছিলে ডিএ নিউজ প্লাছে ছেটেলাইট সংবাদ মাধ্যম হিচাপে প্ৰথমে আত্মপ্ৰকাশ কৰিছিলে আৰু আজি ডিজিটেল
যুগতো এতিয়াও সেই একেদৰেই কাম কৰিছে DA নিউজ প্লাছে। এখোজ দুখোজকৈ আগবঢ়া হৈছিলে। এজন দুজনকৈ আমাৰ পৰিয়ালটো যথেষ্ট এটা ডাঙৰ পৰিয়াল হিচাপে অসমৰ জনতাৰ মাজত জনপ্ৰিয় হৈ উঠিছে, সকলোৱে চিনি পাইছে। এটাই কথা কল্প মই ক'ব বিচাৰোঁ আজিৰ দিনটোত, এই সুন্দৰ মুহূৰ্তটোত মই এটা কথাই কওঁ যে সমাজখনৰ হিতৰ বাবে জনতাৰ পক্ষত থাকি সদায় সাধাৰণ লোকৰ সৈতে একেলগে একেটা পক্ষত থিয় হৈ কাম কৰি যোৱাৰ যিটো মাদকতা, সেইটো সদায় দ্য নিউজ প্লাছে ধৰি ৰাখিব আৰু অদূৰ ভৱিষ্যতেও যিমান দিনলৈকে DA নিউজ প্লাছ থাকিব সদায় জনতাৰ পক্ষতেই কাম কৰি থাকিব। আৰু আজি এই মুহূৰ্তটোত সকলোকে শুভাশীষ জনাইছোঁ। ভাল লাগিছে, ধন্যবাদ। সদায় বাতৰিৰ মাজত থাকে আমাৰ সুস্মিতা, প্ৰতিটো খবৰ আগত দিবলৈ চেষ্টা কৰে। আজি সুস্মিতাৰ মনৰ অনুভৱ। ভাল লাগিছে আজি এই বিশেষ মুহূৰ্ত আৰু সঁচাকৈ আনন্দিত হৈছোঁ। সকলোৰে হেঁপাহ থাকে, সপোন থাকে, গতিকে আমাৰো হেঁপাহ আছে, ইচ্ছা আছে আৰু অতি সোনকালে DA নিউজ প্লাছে 1 মিলিয়ন আৰু অতিক্ৰম কৰক, সেয়াই আশা কৰিছোঁ আজিৰ এই শুভক্ষণ। এয়া আজি সকলোৱে আনন্দ মনে কৈছে আৰু ৰাইজৰ সদায় ৰাইজৰ হৈ মাত মাতি যাবলৈ আমি বদ্ধপৰিকৰ। আমি বাৰে বাৰে কৈছোঁ, আমি আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ম আৰু দ্য নিউজ প্লাছত কাম কৰা আজি 2 বছৰে কমপ্লিট হ'ব হ'ল আৰু ভাল লাগিছে। দুপে আগবাঢ়ি যাওক দ্য নিউজ প্লাছ আৰু আমিও যাতে আৰু উৎসাহেৰে কাম কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।